আমি নাটক কৰিবলৈ ওলাইছোঁ ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ পৰা ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণত আৰু সেই নাটক দুখন হৈছে শতাব্দী আৰু ৰঘুনাথ প্ৰথম দিনা ৰঘুনাথ হ'ব 20 তাৰিখে আৰু বিদ্যুৎ কুমাৰ নাথৰ আৰু ইফালে নাট্যম গোষ্ঠীৰ বম্বেৰ পৰা এটা অনুষ্ঠান আহিব তেওঁলোকে শতাব্দীখন কৰিব আৰু এইটো 21 তাৰিখে 6:30 বজাৰ পৰা গতিকে আৰু কালচাৰেল এফেয়াৰ্ছৰ সহযোগত আমি নাটক কৰিম তেওঁলোকে সহযোগ ইতিমধ্যে কৈছে তেওঁলোকে সহযোগ নকৰা হ'লে আমি নাট সন্মিলন কৰিব নোৱাৰিলোহেঁতেন আৰু বঁটাটোত থাকিব 50,000 টকা লগতে মানপত্ৰ আৰু হেৰি থাকিব স্মাৰক থাকিব কিতাপৰ টোপোলা থাকিব আৰু সেইখিনিয়ে এতিয়া ৰূপম ভূঞা সংগীতজ্ঞ ৰূপম ভূঞা তেওঁক আমি চিলেক্ট কৰিছোঁ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ উপজা দিন 20 ফেব্ৰুৱাৰী গতিকে ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাস আৰোহণৰ তৰফৰ পৰা আৰু সাংস্কৃতিক সঞ্চালকালয় অসমৰ সহযোগত আমি দুদিনীয়াকৈ নাট সমাৰোহৰ আয়োজন কৰিছোঁ আৰু এই নাট সমাৰোহৰ প্ৰথম দিনটো হৈছে 20 ফেব্ৰুৱাৰী সেইদিনাখন সন্ধিয়া 6:30 বজাত ৰাষ্ট্ৰীয় পৰ্যায়ত 7টাকৈ পুৰস্কাৰ পাবলৈ সক্ষম হোৱা অভিমুখ নাট্যগোষ্ঠী নিবেদন কৰিব ৰঘুনাথ ইয়াৰ পৰিচালনা বিদ্যুৎ কুমাৰ নাথৰ আৰু 21 ফেব্ৰুৱাৰী সন্ধিয়া 6:30 বজাত আন এখন নাট মুম্বাই অসম এছ'চিয়েশ্যন মুম্বাইৰ যি অসমীয়া সমাজ তেওঁলোকে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ নাটকৰ চৰ্চা কৰি আছে তেওঁলোকৰ নাট্যম বুলি যিটো নাট্যগোষ্ঠী তেওঁলোকে নিবেদন কৰিব এখন নাট শইকীয়া ছাৰৰ নাট সেইখন হৈছে শতাব্দী বহুল সমাদৃত এখন নাটক শতাব্দী সেইখন মঞ্চস্থ কৰিব এই দুখন নাটকৰ উপৰিও আমি ভৱেন্দ্ৰনাথ শইকীয়া ছাৰৰ নামত প্ৰতি বছৰে 50ৰ অনুৰ্ধৰ এগৰাকী সাহিত্য সংস্কৃতিৰ প্ৰতি অৱদান আগবঢ়োৱা নতুন প্ৰজন্মৰ এগৰাকী ব্যক্তিক মানে 50ৰ তলৰ এগৰাকী ব্যক্তিক আমি পুৰস্কৃত কৰোঁ এবাৰ সাহিত্যৰ এবাৰ সংস্কৃতি ক্ষেত্ৰৰ এইবাৰ আমি এই বঁটা প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছোঁ আমাৰ সংগীত জগতৰ আপোনালোক সকলোৱে চিনি পোৱা এগৰাকী বিশিষ্ট কণ্ঠশিল্পী তেওঁ সুৰকাৰ সংগীত পৰিচালক কটন কলেজৰ এসময়ৰ সাংস্কৃতিক সম্পাদক দুবাৰকৈ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান পাইছিল তেখেত আৰু আকাশবাণীৰ তেখেত আধুনিক গীত আৰু গজলৰ A গ্ৰেডৰ শিল্পী নামটো আপোনালোক সকলোৱে জানে তেওঁ হৈছে ৰূপম ভূঞা আৰু ৰূপম ভূঞাই যিদৰে সংগীতৰ ক্ষেত্ৰখনত আন্তৰিকতাৰে কাম কৰি আছে এই কামখিনি আৰু যাতে ভালকৈ তেওঁ কৰি থাকিব পাৰে তাৰ বাবে আমি এবাৰ তেখেতক এই বঁটা প্ৰদান কৰিবলৈ আমি সিদ্ধান্ত লৈছোঁ ন্যাসৰ তৰফৰ পৰা আৰু এই বঁটাত আছে 50,000 টকা স্মাৰক প্ৰশস্তিপত্ৰ গামোচা কিতাপৰ টোপোলা আৰু তেখেতক 20 ফেব্ৰুৱাৰী ছাৰৰ উপজা দিনত সন্ধিয়া 5:30 বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব আৰু ইয়াত অতিথিৰূপে উপস্থিত থাকিব বিশিষ্ট সাংবাদিক প্ৰশান্ত ৰাজগুৰু বিশিষ্ট বিজ্ঞানী শিক্ষাবিদ ডক্টৰ কুলেন্দু পাঠক অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সচিব কুমাৰ পদ্মপাণি বৰা সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস তেখেতসকল উপস্থিত থাকিব আৰু লগতে আমাৰ মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়া বাইদেউ থাকিব আমাৰ ন্যাসৰ সচিব মলয়া গোস্বামী বাইদেউ আমাৰ ন্যাসৰক্ষী গোপাল জালান ডক্টৰ হেমেন বৰ্মন নুৰুদ্দিন আহমেদ উৎপল বাদল বৰুৱা ডক্টৰ হিতেশ ডেকা সকলো আমাৰ ন্যাসৰক্ষী উপস্থিত থাকিব আৰু আমি এই 20 আৰু 21 তাৰিখৰ দুয়োদিনৰ কাৰ্যসূচী অনুষ্ঠিত কৰিম শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ 5:30 বজাত 20 তাৰিখে হ'ব বঁটা প্ৰদান অনুষ্ঠান 6:30 বজাত নাট নিবেদন কৰিম ৰঘুনাথ আৰু 21 তাৰিখে 5:30 বজাত আৰোহণৰ যিসকল শিশু শিল্পী তেওঁলোকে গীত মাত পৰিৱেশন কৰিব আৰু 6:30 বজাত নাট্যম মুম্বাইয়ে নিবেদন কৰিব শতাব্দী এইখিনিয়ে আমাৰ কাৰ্যসূচী আৰু শইকীয়া ছাৰৰ সৃষ্টিৰাজিক যুগমীয়া কৰি ৰখাৰ বাবে আমাৰ সৈতে আছে গোপাল জালানদেৱ আমি তেখেত ন্যাসৰক্ষী মই নিজেও ন্যাসৰক্ষী আমি সকলোৱে চেষ্টা কৰিছোঁ আৰোহণত আচলতে শইকীয়া ছাৰৰ এটা মিউজিয়ামো আছে তাত শইকীয়া ছাৰে যিসমূহ ব্যৱহাৰ কৰিছিল তেওঁ পোৱা পুৰস্কাৰসমূহ তেওঁ পিন্ধা হাত ঘড়ীটো তেওঁ যি নিৰ্দেশনা দিছিল চমুকৈ কথা ক'বৰ বাবে বেছি সময় অপচয় কৰাটো তেওঁ কেতিয়াও বিচৰা নাছিল সেই সকলো ছাৰৰ সৈতে স্মৃতি বিজড়িত সকলোখিনি আৰোহণৰ সেই সংগ্ৰহালয়টোত আছে গতিকে সকলো যদি আহে তাত আহিবলৈ একো অসুবিধা নাই আহিব পাৰে চাব পাৰে শইকীয়া ছাৰৰ সৃষ্টিৰাজিক এবাৰ অনুভৱ কৰিব পাৰে আৰোহণলৈ আহি শইকীয়া ছাৰে আৰোহণৰ সপোন দেখিছিল আৰু নতুন প্ৰজন্মৰ যিসকল কণমানি ভাইটি ভণ্টি যিসকল বিশেষকৈ দুখীয়া শইকীয়া ছাৰে তবলা বজাবলৈ মন আছিল তেখেতৰ তবলা বাদনৰ শইকীয়া ছাৰে গান গাবলৈ বিচাৰিছিল শইকীয়া ছাৰে গান গাবলৈ পাৰিছিল আৰু তেওঁ খুব ভাল লাগে তেখেতৰ কণ্ঠ
কিন্তু তথাপি তেখেতৰ যে আৰ্থিক অনাটন তাৰ বাবে তেওঁ সেই চৰ্চা কৰিব নোৱাৰিলে গতিকে তেখেতে বিচাৰিছিল যে যিসকল আৰ্থিকভাৱে অনগ্ৰসৰ দুৰ্বল তেওঁলোকৰো যদি কিবা তেওঁলোকৰ যদি প্ৰতিভা আছে সেই প্ৰতিভা আচলতে বিকাশ কৰাৰ বাবে এটা সুযোগ পাব এখন মঞ্চ পাব আৰোহণৰ পৰা সেইকাৰণে আৰোহণে এতিয়াও শিক্ষাৰ্থীসকল যিসকল দুখীয়া তেওঁলোকক বিনামূলীয়াকৈ শিক্ষাদান কৰে আৰু যিসকল সচ্ছল তেওঁলোকক খুব অধিক হাৰত ধন দিব নালাগে তেওঁলোকে এটা নিৰ্দিষ্ট এটা পৰিমাণৰ তেওঁলোকে মাচুল দিয়ে তাত শিকিব পাৰে সেইখিনি কাম আমি কৰি আছোঁ আমি আশা কৰিছোঁ প্ৰচাৰ মাধ্যমৰ ফালৰ পৰা এই কথাখিনি প্ৰচাৰ হওক আৰু নাট সমাৰোহৰ দুদিনত আৰু লগতে বঁটা প্ৰদান অনুষ্ঠান সকলো আহক শইকীয়া ছাৰক এবাৰ আমি সকলোৱে শ্ৰদ্ধাৰে স্মৰণ কৰোঁ আমাৰ তেখেত হৃদয়ত আছে কিন্তু সেই দিনটোত উপজা দিনটোত আমি সকলোৱে লগে ভাগে শইকীয়া ছাৰৰ সৃষ্টিৰাজিক আকৌ এবাৰ নতুনকৈ চাবলৈ চেষ্টা কৰোঁ আহক